কাইলৈৰ পৰা মহা গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থীৰ প্ৰস্তুতিৰ বাবে তুংগত হৈছে দেশ তথা ৰাজ্যবাসী আৰু আজি আমি উপস্থিত আছো পাণ্ডু ৰেচ কেম্পত। পাণ্ডু ৰেচ কেম্পবাসীও আচলতে এই বৰ্ষত তেওঁলোকৰ সোণালী জয়ন্তী তেওঁলোকে উদযাপন কৰিবলৈ ওলাইছে। মই ভিডিঅ' জাৰ্নেলিষ্টক পোনে পোনে সেই যি তেওঁলোকে মণ্ডপ ভাগ নিৰ্মাণ কৰিছে সেই মণ্ডপ ভাগৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাম। খুবেই আচলতে আটক ধুনীয়াকৈ পাণ্ডু যি ৰেচ কেম্পবাসী যি তেওঁলোকৰ তেলেগু ৰাম মন্দিৰ কমিটি আছে, তেলেগু ৰাম মন্দিৰ কমিটিৰ ফালৰ পৰা আচলতে তেওঁলোকে খুবেই আটক ধুনীয়াকৈ আচলতে তেওঁলোকৰ যি মণ্ডপ ভাগ গণেশ চতুৰ্থীৰ বাবে কাইলৈৰ বাবে মণ্ডপ ভাগ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে আৰু লগতে আজি তেওঁলোকে যি গণেশৰ মূৰ্তি তথা যি পূজা কমিটি যি মণ্ডপ ভাগ তেওঁলোকে সেই মণ্ডপ ভাগৰ শুভ মুক্তি কৰিলে। ভিডিঅ' জাৰ্নেলিষ্টে পোনে পোনে ভিতৰলৈ লৈ যাব, মণ্ডপ ভাগৰ ভিতৰৰ দৃশ্য দেখাব। লোকে লোকাৰণ্য হৈ পৰিছে আচলতে আজিৰ পৰাই, কাৰণ কিছু সময় পূৰ্বে আচলতে যি মুখ্যমন্ত্ৰীৰ বিশেষ আচলতে OSD মুখ্যমন্ত্ৰী বিশেষ কৰ্মৰত বিষয়ে আচলতে ইতিমধ্যে তেওঁ এই মঞ্চখন আচলতে মঞ্চ আচলতে যি গণেশৰ প্ৰতিমূৰ্তি লগতে যি তেওঁলোকৰ মণ্ডপটো আচলতে মুকলি কৰিলে। আমাৰ লগত পূজা কমিটিৰ কিছু লোক আছে, আমি পূজা কমিটিৰ লোকসকলৰ লগত আচলতে দুআষাৰ পাতিবলৈ যত্ন কৰিম, আচলতে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। হয়, আপোনালোকৰ কেনেধৰণৰ আয়োজন আৰু বাজেটৰ ফালৰ পৰা গোটেইখিনি কেনেধৰণৰ? আমাৰ এইবাৰ 50 বছৰ ভৰি ধৰিছে আমাৰ গণেশ চতুৰ্থী আৰু আমি সবক মানে অনুৰোধ কৰিলো আমাৰ পূজাটো আহি পেলাই চাওক আৰু এইবাৰ আমাৰ 15 লাখ বাজেটৰ আৰু টিমটো হ'ল আমাৰ অক্ষয়ধাম ৰিপাব্লিক অক্ষয়ধাম আৰু আমাৰ ইয়াতে আমি আয়োজন কৰিছোঁ যে আজিৰ পৰা কাৰ্যক্ৰমবিলাক আৰম্ভ হ'ল আৰু ইয়াতে আৰ্ট কম্পিটিশ্যন, ৰংগোলী কম্পিটিশ্যন আৰু আমাৰ ইয়াতে ডান্স কম্পিটিশ্যন এইবিলাক চলিয়ে থাকিব। আৰু মূল কথা হ'লে আমাৰ হেণ্ডিকেপ মানে ল'ৰাকেইটাক আমি ইহঁতে কিবা গিফ্ট কাৰণে আমি ৰেডি ৰাখিছোঁ। আমাৰ মহিলাবিলাক আমাৰ ইয়াতে ৰাজ্যবিলাক যিমান আছে সিহঁতে আমাক সহায় কৰি আছে আৰু আমাৰ কাউন্সিলাৰ আমাৰ সমষ্টিৰ আমাৰ বিধায়ক ডক্টৰ হেমন্ত বিশ্ব শৰ্মাজী ইহঁতে আমাক বহুতে আমাক হেৰি কৰি আছে, মানে ছাপোৰ্ট দি আছে। সবে আমাক ৰাজ্যে আমাক মানে গুৰুত্বপূৰ্ণ দি পেলাই আমাক যোগদান কৰিছে। এইটো আমি ক'ব বিচাৰিছোঁ আমাৰ বিসৰ্জনত আমাৰ 31 তাৰিখ হ'ব আৰু আমাৰ কাৰ্যক্ৰমবিলাক এনেকে গোটেই দিনবিলাক চলি থাকিব। এইটো হ'ল আমাৰ গণেশ পূজাৰ আয়োজন। এইটো 5 দিন কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হ'ল, অপেনিং চেৰেমনি হৈ গ'ল। কালিৰ পৰা আমাৰ মূল পূজা আৰম্ভ হ'ব আৰু ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ হ'ব। আৰু এইটো এইবাৰ 13 ফুট আমাৰ ওখ আৰু মূৰ্তিটো হ'ল আমাৰ 55,000। টোটাল বাজেট আমাৰ 15 লাখ। আজি কোনে ওপেনিং কৰিলে? মানে আজি আমাৰ হেমন্ত চৌধুৰী ছাৰে আমাক ওপেনিং কৰিলে। কালিৰ পৰা এইটো মানে পূজা আৰম্ভ হ'ব আৰু কালিৰ পৰা। হয়, নিশ্চয়কৈ এনেদৰে আচলতে তেওঁলোকৰ যি আটক ধুনীয়াকৈ সজোৱা মঞ্চখন আৰু লগতে যি গণেশৰ প্ৰতিমূৰ্তি ভাগ, এইদৰে আচলতে যি মুখ্যমন্ত্ৰীৰ বিশিষ্ট কৰ্মৰত বিষয়া আজি হেমন্ত চৌধুৰী মুখ্যমন্ত্ৰী CM ছাৰৰ OSDয়ে তেওঁলোকৰ যি আচলতে গণেশ চতুৰ্থীৰ কাৰণে তেওঁলোকে মণ্ডপটো আচলতে নিৰ্মাণ কৰি উলিয়াইছে। সেই মণ্ডপ ইতিমধ্যে মুকলি কৰিছে আৰু ভিডিঅ' জাৰ্নেলিষ্টে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শক দেখুৱাই আচলতে ৰং বিৰংগী তেওঁলোকে সজ্জাৰে এই মণ্ডপস্থলীত উপস্থিত হৈছে। আমি যদি দুআষাৰ পাতিবলৈ যত্ন কৰোঁ, মই ভিডিঅ' জাৰ্নেলিষ্টক অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাম। কেঁচা লাগা এছামি চাতাহে কেনেকুৱা লাগিছে আজি? কালি যিহেতু গণেশ চতুৰ্থী, কি ক'ব বিচাৰিম? ভাল লাগিছে। এইটো 50 বছৰ হৈছে, এতিয়া আমাৰ গোল্ডেন জুবলিটো মনাই আছো। এটা ভাল হৈছে। আজিতো আৰম্ভ হৈছে, কালিৰ পৰা আমাৰ পূজাটো আৰম্ভ হ'ব। আজি ওপেনিং কৰিছে, কালিৰ পৰা পূজা। এনেদৰে আচলতে তেওঁলোকক খুবেই ধুনীয়া লাগিছে। তেওঁলোকে যি হালধীয়া শাৰী পৰিধান কৰিছে, তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰিছে। আমি পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাম, এবাৰ আচলতে প্ৰতিমূৰ্তিটোৰ দৃশ্য দেখাবলৈ আমি অনুৰোধ জনাম। খুবেই আচলতে আটক ধুনীয়াকৈ তেওঁ ইতিমধ্যে জনাইছে যে 15 লাখ টকাৰ বাজেট, এই গোটেই পূজাখনত আচলতে 15 লাখ টকাৰ বাজেট। আৰু লগতে তেওঁ ইতিমধ্যে জনাইছে যে যি 5 দিনীয়াকৈ তেওঁলোকে গণেশ চতুৰ্থী তেওঁলোকে উদযাপন কৰিব আৰু বিভিন্ন দিনত আচলতে তেওঁলোকে সাই বাবাৰ যি তেওঁলোকে সংকীৰ্তন বা কীৰ্তন তেওঁলোকে নাম কীৰ্তন জপ কৰিব আৰু লগতে তেওঁ জনাইছে যে খেল ধেমালি তথা যি চিত্ৰাংকন প্ৰতিযোগিতা তথা আবৃত্তি প্ৰতিযোগিতা তেওঁলোকে এই গণেশ চতুৰ্থীৰ দিনসমূহত তেওঁলোকে উদযাপন কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।